যদি চেনিৰ মূল্য 20% পৰিমাণে বৃদ্ধি হয় তেনে চেনিৰ বাবে খৰচ একে ৰাখিবলৈ ইয়াৰ ৰসায়ন কিমান শতাংশ কৰিব লাগিব। ইয়াত ঘটনা দুটা আছে। পূৰ্বতে চেনিৰ মূল্য যিমান আছিলে নেক্সট পৰ্যায়ত চেনিৰ মূল্য আকৌ 20% বৃদ্ধি কৰি দিছে। কিন্তু প্ৰশ্নত কি কৈছে, এইবাৰ একেটা দামতে কিনিব চেনি, কিন্তু তেতিয়া কি হ'ব, কমকৈ পাব নে বেছিকৈ পাব? অবভিয়াছলি কমকৈ পাব। ধৰি ল'লোঁ পূৰ্বতে ফাৰ্ষ্ট টাইম মই কথাটো কৈছোঁ দেই, ফাৰ্ষ্ট 1 কেজি চেনিৰ দাম আছিলে ধৰি লওক 100 টকা। কিমান টকা? 100 টকা। এইবাৰ ছেকেণ্ড কি হৈছে, 1 কেজি চেনিৰ দাম হৈ গৈছেগৈ 20% বাঢ়িলে নহয় 120 টকা, হয়নে? 120 টকা হৈ গৈছে। কিন্তু প্ৰশ্নত কৈছে চেনিৰ বাবে খৰচ একেই ৰাখিব। তাৰমানে প্ৰথমে তেওঁ 100 টকা 1 কেজিৰ কাৰণে 100 টকা দিয়ে কিনিছিলে, কিন্তু দাম বাঢ়ি গ'ল, এইবাৰ 120 টকা হ'ল। কিন্তু মানুহজনে কি কৰিব, এইবাৰ 120 টকা চেনি নিকিনে, তেওঁ এইবাৰো কি কৰিব, তেওঁ 100 টকাই চেনি কিনিব। গতিকে 100 টকা যদি চেনি কিনে কি হ'ব, 100 টকা চেনি কিনিলে তেওঁ কি পাব, কম পাব ন। কাৰণ এইবাৰ দাম কিমান হৈ গ'ল, 120 টকা হৈ গ'ল, 120 টকাত 1 কেজি পাব। কিন্তু তেওঁ কি কৰিব, 100 টকাত তেওঁ কিমান কেজি পাব পূৰ্বৰ তুলনাত। এতিয়া বুজি পাইছেনে? এতিয়া চাব আমি প্ৰশ্নটো কৰিম। তাৰমানে আমি গম পালোঁ যে এই যে চেনিৰ দাম যে 120 টকা হৈ গ'ল, তথাপিও মানুহজনে কি কিনিব, 100 টকাহে কিনিব। 100 টকাত কিমান পাব সেই পৰিমাণটো আমি উলিয়াই ল'ব লাগে। এতিয়া চাব, 120 টকাত পায় 1 কেজি, কেই কেজি? 1 কেজি পালে, ঠিক আছে। গতিকে এটকাত কেই কেজি পাব, 120 ভাগৰ 1 কেজি পালে, নহয় জানো? গতিকে তেওঁ কিনিব কিমান, তেওঁ 100 টকাহে কিনিব, কাৰণ চেনিৰ পৰিমাণ কি কৰিব, তেওঁ একে ৰাখিব ন। গতিকে 100 টকা কিনিব। গতিকে কি হ'ব, 120 ভাগৰ 1ৰ লগত আমি 100টো পূৰণ কৰি দিম আৰু ইয়াত থাকিব কেজি। ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য গুচি গ'ল, 2ৰে গ'ল 5 বাৰ, 2ৰে গ'ল 6 বাৰ। তাৰমানে কি 100 টকাত তেওঁ কিমান পাব, 6 ভাগৰ 5 ভাগ। অৰ্থাৎ আমি গম পালোঁ তেওঁ 100 টকাত 6 ভাগৰ 5 কেজি পাইছে। অৰ্থাৎ তেওঁ 100 টকাত তেওঁ পাইছে 6 ভাগৰ 5 কেজি চেনি। তাৰমানে ইয়াক আমি কেনেদৰে ভাবিব পাৰোঁ, ধৰি ললোঁ এইখিনি হৈছে মূল চেনিৰ পৰিমাণখিনি, ধৰি লওক এইখিনি হ'ল 1 কেজি চেনিৰ পৰিমাণ। কিন্তু তেওঁ পাইছে কিমান, তেওঁ এই গোটেই চেনিখিনি পাইছে তেওঁ 6টা ভাগৰ 5টা ভাগহে পাইছে। তাৰমানে তেওঁ পাইছে 6টা ভাগৰ 5টা ভাগ। ইয়াত আছে 6টা ভাগৰ 5টা ভাগ ইয়াত আছে। আৰু তেওঁ চেনি কিমান নাপালে, তেওঁ 6টা ভাগৰ 1 ভাগ চেনি তেওঁ নাপালে। গতিকে তেওঁ যদিহে তেওঁ 120 টকা দি চেনি কিনিলেহেঁতেন, 120 টকা দি কিনা হ'লে তেওঁ সম্পূৰ্ণ 6টা ভাগৰ 6টা ভাগে তেওঁ পালেহেঁতেন। বুজি পাইছে? কাৰণ এতিয়া তেওঁ কি পাইছে, তেওঁ 100 টকাত মাত্ৰ 1 কেজিৰ কি হৈছে 6টা ভাগৰ 5টা ভাগে তেওঁ পালে, মানে 6 ভাগৰ 5 কেজি, ঠিক আছে। গতিকে সেই 1 কেজি যদি ল'লেহেঁতেন তেওঁ শতাংশ হিচাপত কিমান পালেহেঁতেন, 100% পালেহেঁতেন। এটা 100% পৰিমাণৰ চেনি তেওঁ লাভ কৰিলেহেঁতেন। কিন্তু তেওঁ এতিয়া কিমান হৈছে, 6 ভাগৰ 5 ভাগে পাইছে, তাৰমানে তেওঁ 100% লাভ হোৱা নাই ইয়াতো। গতিকে আমি এই যে তেওঁ যে 6 ভাগৰ 1 ভাগ যে তেওঁ নাপালে, ইয়াক আমি শতাংশত আমি প্ৰকাশ কৰিব লাগে, ঠিক আছে। সেইকাৰণে আমি কি কৰিম, 100%টোক আমি 6ৰে হৰণ কৰি দিলোঁ। হৰণ কৰিলে আমি কি পাম, 16 সমষ্টি 6 ভাগৰ 4, বা ইয়াক আকৌ লিখিব পাৰোঁ আমি 16 সমষ্টি 3 ভাগৰ 2 শতাংশ। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। বুজি পাইছে নিশ্চয়?